নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ মে' মাহৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। ধনু ৰাশিৰ অধিপতি হ'ল বৃহস্পতি। নক্ষত্ৰ 3টা, 19, 20, 21। 19 নম্বৰ নক্ষত্ৰ হ'ল মূলা নক্ষত্ৰ, 20 নম্বৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ, 21 নম্বৰ নক্ষত্ৰ হ'ল উত্তৰষাঢ়া নক্ষত্ৰ। বেকৈ দুটা নক্ষত্ৰ 19, 20 এবাৰ বেয়া দেখা গৈছে, গগনে পৰিছে মান ভঞ্জনত। গতিকে তেওঁলোকে দান দক্ষিণা কৰি দিলে নক্ষত্ৰ ফলৰ দুখ খণ্ডন হ'ব। বিশেষকৈ ধনু ৰাশিৰ স্বাস্থ্য ভালেই দেখা যায়, ধনস্থানটো খুব ভাল দেখা যায়। ছ'চিয়েল মিডিয়াত তেওঁলোকে যদি কামত আগবাঢ়িছে তেওঁলোকে আগবাঢ়িব পাৰিব, কামত যদি লাগিছে যথেষ্টখিনি আগবাঢ়িব পাৰিব। ভাতৃস্থান তেওঁলোকৰ শক্তিশালী হ'ব। বিদ্যা বুদ্ধিত কিছু বাধা আহিব পাৰে, প্ৰতিভা কিন্তু এনেই শক্তিশালী আছে তেওঁলোকৰ। শত্ৰুনাশ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত তেওঁলোকৰ ভাল। বেমাৰ আজাৰ হ'ব পাৰে। আধ্যাত্মিক ধ্যান ধাৰণাবোৰ বাঢ়ি যাব। কৰ্মত কিন্তু পৰিৱৰ্তন হ'ব পাৰে। আয় উপাৰ্জন যথেষ্টখিনি হ'ব। ব্যয় কিন্তু মিশ্ৰা মিশ্ৰিত হোৱাৰ চান্স আছে।